নমস্কাৰ বন্ধুসকল, মই আহি পালোঁ নহাউলি পকাবেঙিপাৰা আৰু এতিয়া সকলোৱে জানে ধান কাটি আছে, মানুহে ধান ভাকৰীত ভৰাই আছে আৰু বাইদেউহঁতে বঢ়িয়াকৈ ধানবিলাক ৰ'দত দিলে। তাৰপিছত ধান যেতিয়া ভাকৰীত ভৰাবলৈ গৈছে তেতিয়া এডাল তাতে সাপ দেখা পালে আৰু দেখা পাই মোক ফোন কৰিলে আৰু ধানৰ ভাকৰীৰ ভিতৰত সেই সাপডাল সোমাই আছে। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম আৰু ঠিকনা? মোৰ নাম শ্ৰী ভূপেন ডেকা, গাঁও নহাউলি, পোষ্ট অফিচ জনাঞ্চল থানা মঙলদৈ। আৰু দাদাই আমাক ধুনীয়াকৈ ফোন কৰিলে, আমিও আহি ইয়াতে উপস্থিত হ'লোঁ সোনকালে। আৰু এতিয়া আমি সেই সাপডাল কি সাপ আমি গমো পোৱা নাই, আমি ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু উদ্ধাৰ কৰি লৈ যাই জংঘলত ধুনীয়াকৈ এৰি দিম। আহকচোন বাৰু আপোনালোকেও চাব কি সাপ সোমাই আছে। ইফালে আছে এই ভঁৰালত এইডাল সাপ গম পোৱা নাই নেকি? গম পোৱা নাই না। অঁ, এই সাপ এডাল বোলে সোমাই আছে। সেই তাকে আকৌ দাদাই ফোন কৰিলা, ফোন কৰাৰ পাছত আকৌ আমি আহি পেলাই এতিয়া আকৌ সাপডাল ক'ত আছে দেখা পাইছা? বন্ধুসকল, আপোনালোকে দেখিছে যে এইটো এটা ভঁৰাল ঘৰ আৰু এই ভঁৰাল ঘৰটোতে মানুহে ধানৰ খেতি কৰি যিবোৰ ধান পায় সেই ধানবোৰ বছৰটোৰ কাৰণে ইয়াতে সাঁচি থয়। আৰু এতিয়া সাপডাল সোমাই আছে, আপোনালোকে চাওক বন্ধুসকল, সাপডাল আছে ইয়াতে, এইডাল সাপ। আৰু এতিয়া আপোনালোকে চাওক, ধান আছে আৰু প্ৰায় ধান শেষ কৰিছেই নি, কাৰণ এতিয়া নতুন ধান ভৰাবৰ কাৰণে সাপডাল হৈছে এইডাল সাপ আৰু লৰচৰ কৰা নাই। আৰু বন্ধুসকল, এই সাপডাল হৈছে ইণ্ডো চাইনিজ ৰেড স্নেক আৰু এই সাপডাল আমাৰ গাঁৱলীয়া মানুহে সৌসাফেটীয়া সাপ বুলি কয়। এই সাপডালে ইয়াতে এন্দুৰ, নিগনি, ডালখলীয়া, পঁইতাচোৰা যিবিলাক আহিছিল ধান ক্ষতি কৰিবৰ কাৰণে ই খাই ধুনীয়াকৈ এই ধানবোৰ সুৰক্ষিত হিচাপে ৰাখি আছে এই সাপডালে। কিন্তু ই যিখিনি সময় ইয়াতে আছিল, যিমান দিন ইয়াতে আছিল, সেইকেইদিন সময় এই ধানখিনিৰ সুৰক্ষা হিচাপে ই আছিল। এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি ল'লোঁ। গৰম জাগা পাইছোঁ। আপোনালোকে আনুষ্ঠানিক প্ৰশিক্ষণ নকৰাকৈ সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব, হয়তো কেতিয়াবা বিপদ হৈ যাবও পাৰে। ইয়াৰ প্ৰিয় খাদ্য হৈছে বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা আৰু ইয়াতে বেং পোৱা নাই, কিন্তু ই নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক খাই ই ভোজন হিচাপে গ্ৰহণ কৰি আছে। আৰু যিমান দিন ইয়াতে আছিল সিমান দিন ই ধানখিনিয়ে সুৰক্ষা কৰি আছিল। এডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, এডাল হৈছে নন ভেনমাছ স্নেক আৰু ইয়াৰ দীঘল মোটামুটি 4 ফুট 4.5 ফুট দীঘল হয়। আৰু ই প্ৰায় নাৰিকলৰ গছত বেছি থাকে, তাৰপিছত ভাকাৰীত বেছি থাকে।
য'ত নেকি ইন্দুৰ নিগনি ডালফলীয়া বেছিকৈ পায় সেইগিলা জেগাতে এই সাপডাল থাকে আৰু ইয়াৰ কালাৰটো মুগা বৰণীয়া কালাৰ হয় আৰু কিছু কিছু ঠাইত পৰিৱেশ হিচাপে কালাৰটো চেঞ্জ হৈ যায় আৰু আপোনালোকক কওঁ যিকোনো সাপে কামুৰিলে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ বিচাৰি আপোনালোকে সময় নষ্ট নকৰিব চকুটো একেবাৰে এম্বেচাডৰৰ হেডলাইটৰ নিচিনা মস্ত মস্ত ডাঙৰ ডাঙৰ এই ককাহঁতে কয় ককাহঁত আগৰ দিনৰ মানুহ নহয় জানো ককাহঁতে আগৰ দিনৰ মানুহে কয় এইগিলা সাপে যদি বাঁহত কোপ মাৰি দেই বা বাঁহত খোট মাৰি দেই কেঁচা বা ফাটি যায় হয়নে নহয় দাদা ইয়াৰ ইমান কোপ ইমান পাৱাৰ হয়নে নহয় দাদা মালিকে বনাইছে মালিকে জিংকে বনাইছে এই সেনেকুৱাকৈ তাৰমানে এইগিলা বস্তু আছে এতিয়া আৰু ভৱিষ্যতে থাকিব লাগিব আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে এই সাপডাল মাৰা নাই আৰু আমিও এই সাপ নামাৰোঁ আমি নিফালে ধুনীয়াকৈ জংঘলত এৰি দিওঁ কাৰণ এয়া হৈছে প্ৰকৃতিৰ বস্তু আৰু প্ৰকৃতিৰ বস্তু থকা মানে প্ৰকৃতিখন থকা মানে আমি আছোঁ হয়নে আৰু প্ৰকৃতি থাকিব লাগিলে প্ৰকৃতিৰ বস্তু চব থাকিব লাগিব এটা এটা মেজাৰমেণ্ট কৰিব লাগিব তেতিয়াহে প্ৰকৃতিখন জীয়াই থাকিব গতিকে সেইকাৰণে আমিও অলপ সহায় কৰি দি আছোঁ প্ৰকৃতিখন থাকিবৰ কাৰণে আৰু কিছুমান মানুহেতো এইগিলা সাপ দেখা পালে মানুহ মাৰিয়ে দিয়ে আৰু এই পকা ভাঙি পাৰা মানুহখিনিক মই একেবাৰে অশেষ অশেষ ধন্যবাদ দিছোঁ এই সাপবোৰ নামাৰি আপোনালোকে এই অলপ আগত এই দাদাহঁতৰ দোকানত সাপ ওলাইছিল তেওঁলোকৰ ঘৰত মই আহিব পৰা নাই মোক ফোন কৰিছিল কিন্তু মই তেওঁক পঠাই দিছোঁ কাৰণ ময়ো ব্যস্ততাত থাকোঁ আৰু তেওঁ আহি পেলাই ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি লৈ গৈছে সেইকাৰণে কওঁ এই পকা বাগি মাৰা মানুহখিনিক মই একেবাৰে অশেষ ধন্যবাদ দিছোঁ আপোনালোকে সাপ কোবাই নামাৰে আৰু এইগিলা হৈছে প্ৰকৃতিৰ বস্তু আৰু আপোনালোকে যদি মোৰ দৰে এনেকুৱাকৈ চেষ্টা কৰে প্ৰকৃতিখন জীয়াই ৰাখিবৰ কাৰণে প্ৰকৃতিখন ভালে ৰাখিবৰ কাৰণে তেতিয়াহ'লে আমি আৰু 10 বছৰ আয়ুস পাম হয়নে নহয় বাৰু ঠিক তেনেকুৱা আপোনালোকে আশীৰ্বাদ কৰক যিবোৰ মানুহে মোৰ ভিডিঅ' চাই আছে আৰু আপোনালোকে আশীৰ্বাদ কৰক প্ৰকৃতিখন বচাই ৰখা মানে আমাৰ নিজৰ পৰিয়ালটোক বচাই ৰখা ধন্যবাদ আপুনি কেনেকৈ দেখা পালে আপুনি আমাৰ চলিটো ফাঁকি উঠি গৈছিল ঠান পৰ্যন্ত ধান উঠিলাই চালাই একে দাউৰি মাই হেৰা সাপে বুলি ওলাই লৰ মাৰিছে মই আকৌ এনেকৈ টচটো মাৰি পালোঁ চাওঁতে একো ধৰা লাগি আছে ইয়াৰ ক'ৰবাত কেনেকৈ কৈছোঁ মাৰ সাপ ধৰা মানুহটো মাত মানে মই কৈছোঁ মাত এনেকৈ কৈছোঁ মাতোঁতে মাকচান খুলি দিছোঁ মাকচান খুলি দিব বুজিয়ে পোৱা নাই মই কি কৈ আছোঁ তাৰপিছত মই এতিয়া ভাগেই সোমালোঁ ধান শুকুৱাব কাৰণে ৰহিনা লৈ গ'লোঁ তাৰপিছত সাপডাল কোধৰ লাগিছে কোণাত 3বাৰমান থুকুৰালোঁ কোণাত থুকুৰি লগত দেখা পালোঁ সাপডাল দেখা পাই মাতিলোঁ মায়ে ক'লে এডালটো বিষাক্ত সাপ তাৰপিছত মই তাই ইয়াক দাদাৰ লগতো মাতিলোঁ কৈছে এই সাপ ধৰাটো মাতি দাদা তাৰপিছত আপোনাক ফোন কৰিছোঁ মই ঠিকে আছে বাৰু ভালে কৈছা কাৰণ মাৰিনো কি পালি হয় আৰু সাপ হয়নে নহয় মাৰিব নোৱাৰোঁ সাপ নাই মই সেইকাৰণে আৰু এইবিলাক বস্তু মৰাটো একেবাৰে বেয়া লৈ যাব দিছে পুহিব পাৰিবি বোলে কি ক লৈ যাবি আৰু বন্ধু হ'ল আপোনালোকে এই বস্তুটো চাওক নেঙৰটো আধা চিঙা হৈ আছে আৰু মুখখন চাই লওক কেনেকুৱা জিভা ওলাই আছে আমি যিমানখিনি কথা কৈ আছোঁ কথা কম্পনী এটা উঠি আছে নে সেই কম্পনীটো ই অনুভৱ কৰি আছে আৰু গৰম ঠাণ্ডা যিখিনি এটা পৰিৱেশ হৈ আছে গোটেইখিনি কথা মেমৰিত ইয়াৰ যিখিনি মেমৰি আছে অলপ মেমৰি আছে সেইখিনি মেমৰিতে ই কণ্ট্ৰল কৰি আছে এই জিভাডালৰ কাৰণে আৰু ইয়াৰ কাণ বোলা বস্তুটো নাই কাণ নাই ইয়াৰ নাক আছে কাণ নাই এই জিভাডালে কাণ ঐ দেখা চাবা আহিছা হা চাবি চাবি চাবা ইচ্ছা আছে সঁচাই বিচাৰ আহ পিছে হ'লে ইয়াতে আছে তই টেনশ্যন কিয় লৈ আছা মই আছো নহয় দেখাম ইয়াতে আছে সাপডাল ওলো ওলো ভয় লাগে নেকি হা মই দেখাই আছো ৰ এইগিলা মানুহ আজি আছে কালি নাই মনৰ খুচিটো মাৰিব লাগিব হয় নে নহয় হয় নহয়
কবি আকৌ মালিকক আমাকো ৰাখক বুলি পেলাই মৰি উঠাৰ পাছত মালিকক লগ পাবি নহয় মালিক লগ পালি কবি সাপ ধৰা লিখিয়া এটা আছে দুদিনমান ৰাখবি দেই এনেকৈ কবি হা কবি নকৱা এনে কলা নেকি সাপ চাবা হাতে এইডাল চাওঁ ঘুমি আছে এইডাল বন্ধুসকল এতিয়া আমি সাপডাল উদ্ধাৰ কৰি লৈ আহিলোঁ মঙলদৈ নহাউলি পকাভাঙি পাৰা এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম এয়া পথাৰ হয় এয়া ইয়াতে মানুহৰ ঘৰ পৰিবাৰ নাই এইবোৰ সাপ ইয়াতে থাকে এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম চাওকচোন বাৰু বন্ধুসকল চিন্তা নাই ককা কিবা কবি নেকি হয় ককা শুন বুলি মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আল্লাই ভাল কৰক তহঁতক